হাই গাইজ, এতিয়া 4টা বাজিব হ'ল। চেহেৰি খাবলৈ উঠিলোঁ। মই কিন্তু 2টা বজাতে উঠিছোঁ, কাৰণ ৰাতিটো নহয় টোপনিয়ে নধৰে। ৰজাৰ মাহত কেতিয়া উঠিম সাৰ পাম নে নাই। আপোনালোকৰ বাৰু এনেকুৱা হয়নে কমেণ্টত জনাব। যি কি নহওক ইহঁতক খাবলৈ দিলোঁ আৰু 2টা বজাতে উঠি ভাত ৰান্ধিলোঁ, কণী তৰকাৰী বনালোঁ, সেৱৈ বনালোঁ, চাহ বনালোঁ। এতিয়া খাই ল'ম। চেহেৰি খাই একেবাৰে ইফতাৰীৰ সময়ত আহি আছোঁ। হাই গাইজ, একেবাৰে আবেলি আহিলোঁ ইফতাৰী বনোৱাৰ সময়ত। এতিয়া পাকঘৰত সোমাওঁ। ডেইলি নহয়, এইটোৱে সমস্যা থাকে, আজি কি বনাম। মানে ডেইলিতো বুট আৰু পকৰা থাকেই, তাৰপিছত আৰু কিবা 2টা বনাব লাগে। তেনেহ'লে আহক আজি কি ইফতাৰী বনাম। পাকঘৰত সোমালোঁ আৰু খিৰিকীটো নহয় মেলিবই পোৱা নাই, ইমান ধূলি আৰু বতাহ দেখিছেনে। খিনি সিজাই ল'লোঁ কুকাৰত আৰু ইপিনে দালি বটি লৈছোঁ পকৰাৰ কাৰণে। পিঁয়াজ জলকীয়া কাটি লৈছোঁ পকৰা বুটৰ কাৰণে। ইপিনে বুটৰ দালি তিয়াই থৈছোঁ, সেইখিনি বিৰিয়ানী বনাম অলপখিনি বুটৰ দালি দি। এইখিনিয়ে আৰু কি বনাওঁ, ৰুটি বনাম নে নবনাম ভাবি আছোঁ। তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক। সেইকাৰণে বুট ভাজা হৈ গ'ল, এতিয়া পকৰাখিনি ভাজি ল'ম। ইপিনে বিৰিয়ানীও হৈ গৈছে, এইটো বিৰিয়ানীও হৈ গৈছে। এতিয়া মাছটো বনাম। আগবেলাই মাছ আনিছে, বনোৱাই নাই, এতিয়া বনাওঁ। তাৰপিছত ৰুটি বনাম কেইটামান। বনোৱা কমপ্লিট। আজি এইখিনিয়ে বিৰিয়ানী বনাইছোঁ, বিৰিয়ানী লগতে পকৰা আৰু বুট, তৰমুজ আছে। ৰুটি বনোৱা নাই আজি। আৰু ইপিনে মাছ ৰান্ধি আছোঁ, দেখিছেনে মাছটো ৰান্ধি আছোঁ ইপিনে। ইফতাৰী ৰেডি কৰা কমপ্লিট। এইপিনে কাঁহী বাতিবিলাকো ধুই থৈ দিলোঁ। আৰু বাহিৰত দেখিছেনে বতাহ কমাই নাই, দিনটো বতাহ দি আছে। এতিয়া আজান দিবলৈ 10 মিনিটমান আছে। মাছ তৰকাৰীটো হৈ গ'ল। এতিয়া এনে থৈ দিলোঁ, চব্জি যদি দিব লাগে দি দিম। গাইজ, ইফতাৰী কৰা হৈছে বহুত আগতে। এতিয়া চাহ খাই ল'ম। মই চাহ খোৱা নাই, বাকী কেইজন খাইছে। কাৰণ ইফতাৰী কৰি নহয় কাঁহী বাতিবিলাক লগে লগে ধুই থলোঁ। নুধুলে যে ইমান বেয়া লাগে নহয়, পিছত এনেকৈ পৰি থাকে। আৰু ইহঁতে নাই, ল'ৰাও নাই, ৰণীও নাই, কোনো নাই, গোটেইকেইটা নমাজ পঢ়িব গৈছে তাৰাবিৰ। মই এতিয়া অলপ চাহ খাই লওঁ। ব্লগটো ইয়াতে শেষ কৰি দিওঁ। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।